ৰাইজৰ দলৰ হৈ মই কাম কৰিম, উকিলক মই শক্তিশালী কৰিম। এইটো মিয়াৰ বৰ্তমান দায়িত্ব। কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয়, হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম, কিন্তু মই বিচাৰিম উকিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক, উপহাৰ দিয়ক, কৃতজ্ঞতা প্ৰকাশ কৰক। CPM-ৰ নিচিনা যাতে উকিল নহয়। আৰু যদি কংগ্ৰেছে নামানে, মই এতিয়া সিদ্ধান্ত লৈছোঁ উকিলে মোক টিকেট দিয়ক নিদিয়ক, মই উকিলৰ এজন সৈনিক হিচাপে উকিলক মই যাতে উকিল বিধানসভাত থাকে, যাতে উকিলে এই উকিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড মানুহ, ডিপ্ৰাইভড ছেকশ্যন, নট অনলি মুছলমান, হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে, কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে, তাৰ কাৰণে উকিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক। মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছেতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই। উকিলৰ লগত মই কোনো কথাও পতা নাই যে উকিলৰ ৰাইজৰ দলৰ হৈ মই কাম কৰিম, উকিলক মই শক্তিশালী কৰিম। এইটো মিয়াৰ বৰ্তমান দায়িত্ব। তেওঁৰ প্ৰতি কৃতজ্ঞ বা মুছলমান সম্প্ৰদায়ৰ কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয়, হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম, কিন্তু মই বিচাৰিম উকিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক, উপহাৰ দিয়ক, কৃতজ্ঞতা প্ৰকাশ কৰক। CPM-ৰ নিচিনা যাতে উকিল নহয়। আৰু যদি কংগ্ৰেছে নামানে, মই এতিয়া সিদ্ধান্ত লৈছোঁ উকিলে মোক টিকেট দিয়ক নিদিয়ক, মই উকিলৰ এজন সৈনিক হিচাপে উকিলক মই যাতে উকিল বিধানসভাত থাকে, যাতে উকিলে এই উকিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড মানুহ, ডিপ্ৰাইভড ছেকশ্যন, নট অনলি মুছলমান, হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে, কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে, তাৰ কাৰণে উকিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক। মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছেতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই। উকিলৰ লগত মই কোনো কথাও পতা নাই যে উকিলৰ ৰাইজৰ দলৰ হৈ মই কাম কৰিম, উকিলক মই শক্তিশালী কৰিম। এইটো মিয়াৰ বৰ্তমান দায়িত্ব। তেওঁৰ প্ৰতি কৃতজ্ঞ বা মুছলমান সম্প্ৰদায়ৰ কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয়, হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম, কিন্তু মই বিচাৰিম উকিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক, উপহাৰ দিয়ক, কৃতজ্ঞতা প্ৰকাশ কৰক। CPM-ৰ নিচিনা যাতে উকিল নহয়। আৰু যদি কংগ্ৰেছে নামানে, মই এতিয়া সিদ্ধান্ত লৈছোঁ উকিলে মোক টিকেট দিয়ক নিদিয়ক, মই উকিলৰ এজন সৈনিক হিচাপে উকিলক মই যাতে উকিল বিধানসভাত থাকে, যাতে উকিলে এই উকিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড মানুহ, ডিপ্ৰাইভড ছেকশ্যন, নট অনলি মুছলমান, হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে, কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে, তাৰ কাৰণে উকিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক। মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছেতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই। উকিলৰ লগত মই কোনো কথা